ভকতসকলে কয়, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। এই বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ টান কাম এইটোৱেই, আৰু বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সহজ কাম এইটোৱেই। কাৰ কাৰণে টান কাম? অভক্তৰ কাৰণে টান কাম। কাৰ কাৰণে সহজ কাম? ভক্তৰ কাৰণে সহজ কাম। ভক্ত কেতিয়া হয়? মানুহে ভক্তলৈ কেতিয়া উত্তীৰ্ণ হয়? দাস হৈ পেলাই নিজকে সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতকৈ ভকতি ৰয়, এটি বালিচাহি 100 ভাগ কৰিলে তাৰহে এভাগ মই। ভকতৰ চৰণ চুই মই যদি শিৰত ল'ব পৰা মোৰ সেই মানসিকতাই নাই হোৱা, মই কিন্তু ভগৱন্তৰ সেৱক হ'ব নোৱাৰিম। এজন আমুকাহে, এজন এওঁহে, এই দৃষ্টিটোত নহ'ব। গুহক চণ্ডাল নামৰ এজন ব্যক্তি যুধিষ্ঠিৰৰ ৰাজস্ব যজ্ঞত আহি নোপোৱাৰ বাবে ৰাজস্ব যজ্ঞ সফলেই হোৱা নাছিল, য'ত জগতৰ ঈশ্বৰ কৃষ্ণ আছিল বোলে। জগতৰ ঈশ্বৰ কৃষ্ণ থাকিলেও নহ'ব, ভকত থাকিব লাগিব। ভকত কৃষ্ণক চৈতন্য কৰাজন হৈছে ভকত। আপুনি মই যদিও বা প্ৰভু ভগৱন্ততেই আত্মসমৰ্পণ কৰিব লাগে, তথাপি আপুনি মই এই মূৰ দোৱা আৰু কেইবাটাও ঠাই আছে। এই ধৰ্মগ্ৰন্থত আমি সেই ঠাইকেইটা উদ্ঘাটন কৰিব লাগিব। আমাৰ যেনেকৈ শিৱসাগৰখন তেলৰ এটা পুং আছে নহয়নে? তেলৰ যিটো ভাটিত পুংটো ক'ত ওলায়, যেনেকৈ তেওঁলোকে বয়িং কৰি তাত তেলটো উলিয়াইছে, ঠিক তেনেকৈ আমাৰ ধৰ্মৰ গ্ৰন্থখনত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে এই মানৱ জাতিৰ আটাইতকৈ মূল্যৱান সম্পত্তি এই মূৰটো, এই শিৰটো ক'ত ক'ত দোৱাব লাগিব। এই মূৰটো তুমি দোৱাবা বন্ধু গুৰুৰ ওচৰত। সি আদ্য গুৰু পিতৃ মাতৃয়েই হওক, শিক্ষাগুৰু, দীক্ষাগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু, এই গুৰুসকলৰ চৰণত তুমি মূৰ দোৱাব পাৰিবা। আৰু মূৰটো ক'ত দোৱাবা? দেৱতা উদ্ধত কৃষ্ণ, কৃষ্ণ একদেৱ দুখহাৰী, যিজন দেৱতাই আমাৰ জীৱসকলৰ দুখ হৰণ কৰিব পাৰে, নাইকিয়া কৰিব পাৰে, তাৰ ঠাইত আনন্দ, শান্তি, জ্ঞান উদয় কৰাব পাৰে, সেইজন কৃষ্ণৰ চৰণত এই মূৰ দোৱাবা। সেই বন্ধু, তুমি এই মূৰটোৰ তাত দোৱাবা য'ত ভগৱন্তৰ গুণনাম বিৰাজমান হৈ থাকে। ৰাম নামত তুমি মূৰ দোৱাব পাৰিবা। ৰাম নাম কোনে গায়? ৰাম নাম ভগৱন্তৰ একান্ত ভকতে গায়। ভকতৰ চৰণত তুমি মূৰ দোৱাব পাৰিবা। ভকতসকল ক'ত থাকে? এই ধৰাধামত থাকে, এই বিশ্বব্ৰহ্মাণ্ডত থাকে, এই ধৰিত্ৰীত থাকে। এই ধৰিত্ৰী আইক তুমি মূৰ দোৱাব পাৰিবা। বৰাহ ৰূপেৰে যেতিয়া সাগৰৰ পৰা এই বসুমতীক উদ্ধাৰ কৰি আনিছিল প্ৰভু ভগৱন্তই, এই বসুমতীত জীৱসকল সৃষ্টি কৰি দেখিলে যে প্ৰতিটো জীৱই আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। আহাৰ মানে খাদ্য, নিদ্ৰা মানে টোপনি, ভয় মানে মৃত্যুৰ ভয়, মৈথুন মানে সৃষ্টিৰ যিটো ক্ষমতা, এই গোটেইখিনি সমান। কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্যক তাতোতকৈ ঊৰ্ধত অকণমান প্ৰসাদ বেছিকৈ দিলে, নাম যাৰ জ্ঞান। আৰু এই জ্ঞানৰ দ্বাৰাই মানুহে ভালো হ'ব পাৰে, আৰু জ্ঞানক যদি বেয়াকৈ ব্যৱহাৰ কৰা যায় বেয়াও হ'ব পাৰে। এই যে জুইকুৰা দেখিছে, জুইকুৰাই মানুহক বহুত ভাল কাম কৰিব পাৰে। যেনেকৈ আমাক অতি থেতুৱাই ধৰা জাৰত ই তাপ দিব, জুইত আমি ৰন্ধন প্ৰকৰণ কৰি আমি খাদ্য খাব পাৰোঁ, জুইৰ দ্বাৰাই বিভিন্ন বেমাৰৰ বীজাণু নিৰ্মূল কৰিব পাৰি, ইত্যাদি ইত্যাদি। এইবিলাক হৈছে জুইৰ গুণ। আৰু জুইৰ বদগুণ হৈছে নিমিষতে চাৰখাৰ কৰি পেলাব পাৰে, নহয়নে? সদগুণ আৰু বদগুণ চবৰে আছে। জুই যেনেকৈ আছে, পানীও তেনেকৈ সদগুণ আৰু বদগুণ আছে।
সূৰ্য তাপৰো সদ্গুণ আৰু বদগুণ আছে, আপোনাৰ মোৰো সদ্গুণ আৰু বদগুণ আছে। আমি বদগুণক সদায় আঁতৰাই ৰাখি সদ্গুণক আমি আগুৱাই নিব লাগে। কিন্তু দুখৰ বিষয়, আমি সদ্গুণক প্ৰাধান্য কমকৈ দিওঁ, বদগুণক আমি বেছিকৈ গুৰুত্ব দিওঁ। গতিকে যি মানুহে বদগুণৰ পৰা নিজক সদ্গুণলৈ আগুৱাই নিব পাৰে, সেই মানুহজনকে ধৰ্মীয় ভাষাত ভকতৰ শাৰীত ৰখা হৈছে। আৰু এনেহেন ভকতে সদায় প্ৰভু ভগৱতকে আৰাধনা কৰে। সি ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, যোনেই নহওক লাগিলে প্ৰভু ভগৱন্তৰ একান্ত ভকত যি মনুষ্যই হ'ব পাৰিছে, সেই মনুষ্যই ঈশ্বৰৰ কৃপা, কৰোণা, দয়া লাভ কৰিব কৰিব কৰিব। এই কথাষাৰ বুজাবলৈকে এই কথাখিনি এই ছবি সংখ্যকত উল্লেখ কৰা হৈছে। সেয়েহে বচনত মাত্ৰ দৃঢ়, মই শূন্য মতি মূঢ়, পৰ উপদেশত পণ্ডিত, তুমি হেন দেৱজানী, নপাৰিলোঁ চক্ৰপাণি, আপোনাৰ দুখ খণ্ডিত। হে প্ৰভু, মই আনক উপদেশ দিয়াতহে মই পণ্ডিত হ'লোঁ, কিন্তু মই সেই উপলব্ধিখিনি নিজে পালন কৰাৰ ক্ষেত্ৰত মই শূন্য। তাৰমানে কি? উপদেশতকৈ আৰ্হি ভাল। আমি আনক ঈশ্বৰ প্ৰাপ্তি হোৱাৰ পথ দেখুৱাই দিয়াটো বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সহজ কথাটো হৈছে আনক পৰামৰ্শ দিয়া। আৰু বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ টান কামটো হৈছে নিজে পালন কৰা। গতিকে আমি নিজে যদি পালন নকৰোঁৱে, তেতিয়াহ'লে আমাৰ এই জীৱনটো এনেই যাবগৈ। তেতিয়া বিনাই বিনাই কান্দিব লাগিব। কেনেকৈ কান্দিম? অ সোণোৱালী দেহা, এনেহে গঢ়িলোঁ, মৰীচিকা বিচাৰি সময় পাৰ কৰিলোঁ, অ মায়াৰ মাধুৰী পায় মোৰ গুৰুদেৱ, তোমাক নভজিলোঁ। চিঞৰি চিঞৰি ৰখালেও গুচি যোৱা ৰেলখন কেতিয়াও নৰখে আই। জীৱন যৌৱন যেতিয়া শেষ হৈ যাব, তেতিয়া অনুশোচনা আহিব। মইতো ডেকা দিনত যদি ঈশ্বৰমুখী হ'লোহেঁতেন, মই যদি ডেকা দিনত দুটকা পইচা সাঁচি থলোহেঁতেন, মই যদি ডেকা দিনত এই বেয়া বেয়া বস্তুবোৰ নেখালোহেঁতেন, মই যদি ডেকা দিনত এই বেয়া বেয়া কৰ্মবোৰ প্ৰতি মই আসক্তি আগ নবঢ়ালোহেঁতেন, আজি মই বুঢ়া দিনত বটবৃক্ষৰ দৰে সমাজৰ আদৰণি হৈ থাকিব পাৰিলোহেঁতেন। এই চেতনাবোধটো কেতিয়া আহিব? যেতিয়া সোণোৱালী জীৱনটো শেষ হৈ যাব। গতিকে সোণোৱালী জীৱন শেষ হোৱাৰ পিছত তুমি অনুশোচনা ভোগাতকৈ তুমি যৌৱনাৱস্থাতে জীৱনৰ সামৰ্থ্য, শক্তি, ক্ষমতা থকা সময়তে ভক্তিৰ আশ্ৰয় লোৱা বন্ধু। কাৰণ কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ খন্দাই বেক পাৰে কোনে। দুখ মানে কি? আমাৰ যিবিলাক সমস্যা আছে, আমাৰ যিবিলাক সংঘাত আছে, আমাৰ যিবিলাক অভাৱ আছে, এই সমস্যা, সংঘাত, অভাৱ গোটেইবিলাক তেওঁহে নিৰ্মল কৰিব পাৰিব। কোন? প্ৰভু ভগৱন্ত। সেইকাৰণে প্ৰভু ভগৱন্তক আমি ল'ৰা কালৰ পৰা ভজিবলৈ আমি মাক দেউতাকবিলাকে আমি শিকাব লাগে। অকল বোপাই কিতাপ পঢ় নহ'ব। কিতাপ পঢ়িব, কিন্তু অন্ততঃ সন্ধিয়া সময়ত তাক মাকে লগত আনি পেলাই বা দেউতাকে লগত আনি পেলাই ঈশ্বৰৰ অকণমান প্ৰাৰ্থনা এটা গোৱা যিটো অভ্যাস, এই অভ্যাসটো আমি গঢ় দিব লাগে। যদি আমি এই অভ্যাসটো গঢ় নিদিওঁ, তেতিয়াহ'লে সি সন্ধিয়া পৰত যেতিয়া ডেকা হ'ব, লগৰ কেইটাৰ লগত তিনিআলি চাৰিআলিত বহি অসৎ আলাপ, অসৎ খাদ্য গ্ৰহণ, অসৎ কৰ্মৰ প্ৰতি আসক্তি ইত্যাদি ইত্যাদি সমাজখন ছাৰখাৰ হৈ গৈছে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে, আমি সেই ভুল পথেৰে যোৱা ল'ৰা ছোৱালীখিনিক সংস্কাৰমুখী কৰিবলৈ হ'লে আমি প্ৰথমতে অভিভাৱকসকল আমি সচেতন হ'ব লাগিব। আৰু আমি অভিভাৱক যদি সচেতন নহওঁ, আমাৰ সন্তান কিন্তু বিনষ্ট হ'ব। তদ্ৰূপ আমি দেহাটো
হৈছে আমাৰ সন্তান সদৃশ, আমি অভিভাৱক হৈছোঁ আমাৰ মনটো। কথাটো বুজিছেনে বাৰু? কিবা ভুল হৈছে নি? অভিভাৱক হৈছে মনটো, দেহাটো হৈছে সন্তান সদৃশ আমাৰ আত্মীয় স্বজন। অভিভাৱক সদৃশ মনটো যদি সদাহস্তম, ক্ষমতাশালী, চিন্তাশীল, দূৰদৰ্শী হয়, সন্তান সদৃশ এই ইন্দ্ৰিয়বিলাকে আপোনাক একো কৰিব নোৱাৰে। গতিকে হে সজ্জনসকল, আমাৰ এই বিশ্বব্ৰহ্মাণ্ড দুখন আছে। এখন আমি আলোচনাতে কৈছোঁ, ভৌগোলিক বিশ্বব্ৰহ্মাণ্ড এখন, দেহৰ বিশ্বব্ৰহ্মাণ্ড এখন। পাও দুই দিলা তীৰ্থ কৰোঁ কগমন, চকু দুই দিলা সন্ত হৌক দৰিখন। ভৰি দুটা ঈশ্বৰে দিছিলে তীৰ্থ ভ্ৰমণ কৰিবলৈ, কাশী গয়া বৃন্দাবন সেইবোৰ ঠাইৰ তীৰ্থ। তোমাৰ পইচা আছে, সুবিধা আছে, তুমি চাই আহা, কিন্তু আপত্তি নাই। আচল তীৰ্থ এইখন য'ত ঈশ্বৰৰ গুণনাম হয়। এই ঈশ্বৰৰ গুণনাম হোৱালৈ তুমি এই দুটা ভৰিৰে যাবা হে সজ্জন। চকু দুই দিলা সন্ত হৌক দৰিখন, এই দুটা চকুৰে তুমি সাধুসকলক চাবা। আজি আপুনি মই নিস্বাৰ্থভাৱে ইজনে সিজনক সেৱা কৰিছোঁ, নহয়নে? কিবা স্বাৰ্থ আছে? কাৰো স্বাৰ্থ নাই। একদম স্বচ্ছ নিকা নিৰ্মল মন লৈ ইজনে সিজনক আমি সেৱা আগবঢ়াইছোঁ। চকু দুই দিলা সন্ত হৌক দৰিখন। নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বা পুন, কৰ্ণ দুই দিলা তান শুনে নাম গুণ। ভকতে গোৱা ঈশ্বৰৰ নাম এই পাঠকসকলে গাইছে, আপোনাৰ সবেও গাইছোঁ। কৰ্ণেৰে আমি সেই কথাবোৰ শুনিছোঁ, নাখেৰে আমি তুলসীৰ সুবাস পাইছোঁ, সুগন্ধিৰ সুবাস। হস্ত দুই দিলা কৃষ্ণ কৰ্মে পৱৰ্তুক, উদৰ দিলন্ত তান প্ৰসাদ ভুঞ্জুক। ভগৱানে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক সংসাৰলৈ পঠিয়াওঁতেই চবকে দুখন দুখন হাত দি পঠিয়াইছে। এই দুখন হাতেৰে আমি নিজেও এমুঠি খোৱাকৈ উপাৰ্জন কৰিব লাগিব, 10জনকো খুৱাব লাগিব। নিজৰো কল্যাণৰ হকে এই দুখন হাতেৰে কাম কৰিব লাগিব, 10জনৰ কল্যাণৰ হকেও এই দুখন হাতেৰে কাম কৰিব লাগিব। আৰু এই দুখন হাতেৰে ঈশ্বৰক অৰ্পণ কৰিব পৰা ক্ষমতা থাকিব লাগিব। হস্ত দুই দিলা কৃষ্ণ কৰ্মে পৱৰ্তুক, উদৰ দিলন্ত তান প্ৰসাদ ভুঞ্জুক। ভগৱানক অৰ্পণ কৰা প্ৰসাদহে এইটো উদৰত ভৰাব পাৰি। ভগৱানে কোনবিলাক প্ৰসাদ খায়? স্বাভাৱিকতে আমি চবেই জানো, নহয়নে? যিবোৰ ভগৱানে নাখায় সেইটো মই খোৱাৰো যোগ্য নহয় দেই। ইয়াত আকৌ বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই। যিটো বস্তু ভগৱানে নাখায় সেই বস্তুটো ময়ো খোৱাৰ যোগ্য নহয়। আমাৰ এটা বৰ মিছা প্ৰবাদ আছে, জটাধাৰী শিৱই বোলে ভাং খায়। ক'ৰবাত লিখা আছে, আমি কিন্তু আজিলৈকে যিমান গ্ৰন্থ পঢ়িছোঁ বাপ, আপোনাৰ সবৰ আশীৰ্বাদ অনুপাতে গ্ৰন্থ যথেষ্ট পঢ়া হৈছে, কিন্তু জটাধাৰী শিৱই ভাং এচিলিম খায় বুলি ধৰ্মগ্ৰন্থত কিন্তু লিখা নাই। মই কিন্তু আজিলৈকে পোৱা নাই। গতিকে শিৱই ভাং খায় বুলি তেওঁক এটা অপবাদ যাচি দিয়া হৈছে। কোনো দেৱতা, শিৱ এনেকুৱা এজন ভকত যিজন ভকতে সৰ্বোচ্চ ভগৱানক অৰ্পণ কৰি দিছিলে। সৰ্বোচ্চ। তেওঁ নিজৰ প্ৰিয়তমা মানে পাৰ্বতীক বাৰে বাৰে বুজাইছিলে, হে প্ৰিয়তমা, তুমি যে মোক ঈশ্বৰ বুলি ভাবিছা, মোক ভগৱান বুলি ভাবিছা, মইতো ভগৱান নহয়। মই তোমাক কওঁ, এই সংসাৰৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা মালিক হৈছে নাৰায়ণ। মই যে কৈলাশত গৈ নিৰলে বহি থাকোঁ, মইতো কি কৰোঁ বুলি তুমি ভাবিছা? মোৰ প্ৰভু ভগৱন্তক মই জপ কৰোঁ। গতিকে প্ৰিয়তমা, তুমিও জগতৰ ঈশ্বৰক জপ কৰিবা। চাওকচোন, তেনেহেন এজন ভগৱন্তৰ ভক্তক আমাৰ মানুহবিলাকে এনেই অপবাদ দিয়ে, বোলে শিৱ পূজা কৰোঁতে ভাং এচিলিম লাগে। ক'ৰ পৰা আহিল সেই কথাষাৰ নাজানো, কেনেকৈ আমাৰ মাজত এইটো বীজ ৰোপণ হ'ল এইটো আমি গম নাপাওঁ, কিন্তু ধৰ্মগ্ৰন্থত হ'লে লিখা নাই। ক'ৰবাত পুৰাণত লিখা আছে যদি মই নাজানো, মই কিন্তু পুৰাণ পঢ়া নাই। গতিকে যি কি নহওক, আমাৰ অপবাদ দিয়া, অপযশ দিয়া নিয়মটো আগৰ পৰা আছে। অপবাদলৈ আপুনি মই ভয় কৰিলে নহ'ব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক কিমানে অপবাদ দিছিলে, শ্ৰী শ্ৰী মাধৱদেৱক কিমানে অপবাদ দিছিলে, কৃষ্ণক কিমানে অপবাদ দিছিলে। শ্ৰীমন্ত মুনিটো বোলে কৃষ্ণই চুৰ কৰি নিলেও দেহি। চাওকচোন,
গোটেই স্ৰষ্টাৰ দ্ৰষ্টাৰ নিয়ন্তা যিজন মালিক তেওঁকনো বা চোৰ সজাব লাগেনে? শ্ৰীমন্ত মুনিটো বোলে কৃষ্ণই চুৰ কৰি নিলে। আৰু এই কলংক মোচন কৰিবৰ কাৰণে কৃষ্ণই কি লীলা কৰিলে গোটেই কথাখিনি আপোনাৰ মোৰ জ্ঞাত। এতিয়া এজন মানুহৰ পতন কেতিয়া হয় মন কৰিব দেই, মন কৰিব। সত্ৰাজিত পাছে গৃহক আইলা অনেক মাংগল্য বৈদ্য বজাইলা দেৱৰ গৃহে প্ৰক্ষিপ নিপাতে নিবেদিলা মণি বিপৰ হাতে। যি মণি পাই শ্ৰীমন্ত মণিৰ নামেৰে উজ্জীৱিত হোৱা এটি সুন্দৰ সম্পদ আজি সত্ৰাজিতে উপহাৰ হিচাপে লাভ কৰিছিল সূৰ্য দেৱতাৰ পৰা। আৰু এই উপহাৰটো লৈ তেওঁ যেতিয়া ঘৰলৈ আহিছিল মানুহে ভয়তে লৰ মাৰিছিল, বুজিছেনে? কি বস্তু আহিল? তেতিয়া গোটেই প্ৰজাসকলক ৰক্ষাৰ হেতুকে ভগৱানে আহি পেলাই সত্ৰাজিতক কৈছিল, সত্ৰাজিত তুমি এই মণিটো তোমাৰ ওচৰত থাকিলে তোমাৰ ক্ষতি হ'ব, গতিকে তুমি মণিটো মোক দিয়া। সেইটোৱেই কেৰুণটো। ঈশ্বৰে যেতিয়া আমাক খোজে আমি যদি দিবলৈ টান পাওঁ তাৰ পৰাই কেৰুণটো আৰম্ভ হ'ব দেই। এতিয়া ঈশ্বৰ সদৃশ সমাজত আমাৰ ভকতসকলেই নহয় জানো? আমাৰ ভকতসকলে গৈ পেলাই কোনোবা এজনক ক'লে, হেৰৌ খগেন আমি ভাগৱত পাঠৰ অনুষ্ঠান এটা আয়োজন কৰিছোঁ, গতিকে ৰাইজে চিন্তা চৰ্চা কৰি তোমাৰ পৰা টকা 1000 বিচাৰিছে, তুমি কৃপা কৰি আমাক টকা 1000 দি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা। এই মানুহজনক এখন সমাজে যে খুজিছেগৈ টকা 1000, তেওঁৰ সামৰ্থ্য আছে কাৰণে খুজিছে। সামৰ্থ্য নথকা মানুহজনক 1000 টকা সমাজে কেতিয়াও খুজিবলৈ নাযায়। কিন্তু সেই মানুহজনে যদি ইয়াত বাৰ্গেনিং কৰে, কম বেছি কৰে, চাওকচোন, মই এইকেইদিন নোৱাৰিছোঁ পাই দিবলৈ, তেওঁ সঁচাকৈ নোৱাৰিব। গতিকে সমাজেও চালি চাৰি চাই কাম কৰে। আৰু যিজনক কৰা যায় মোকেই যেতিয়া খোজে বা দায়িত্ব দিয়ে আমি সামৰ্থ্য অনুপাতে সমাজৰ কাম কৰিবলৈ সদা সৰ্বদা সংকল্পবদ্ধ হ'ব লাগে। তেতিয়া আমি কদাপি ঈশ্বৰৰ কৰুণাৰ পৰা বঞ্চিত নহ'ম। আৰু সেই কৃষ্ণই সত্ৰাজিতক মণিটো খোজোতে নিদিয়াৰ কাৰণেই গোটেই সত্ৰাজিতৰ জীৱনটো কি হৈ গ'ল সেইখিনিয়ে বহুত দীঘল বৰ্ণনা। তাৰ ভায়েকৰ মৃত্যু হ'ল, সিংহ এটা মৃত্যু হ'ল, নহয়নে বাৰু? তাৰপিছত আপোনাৰ কিমান যে কি হৈ গ'ল এইখিনি বৰ্ণনাৰ অতীত। গতিকে হীৰ গোটা দিলা টান আনন্দিত মন পদাৰ বিন্দত সদা কৰোক বন্দন। এই বিশ্ব ব্ৰহ্মাণ্ডত আমাক এই ভগৱন্তই যিটো মূৰ দিলে, এইটো হীৰটো, এই হীৰটোৰ এটাই মাত্ৰ ঠাই আছে, প্ৰভু ভগৱন্তৰ পদাৰ বিন্দত বন্দন কৰা। তেতিয়াহে মনটো আনন্দত হ'ব। হীৰ গোটা দিলা টান আনন্দিত মন প্ৰভু পদাৰ বিন্দত সদা কৰোক বন্দন। যদি এই মূৰটোৱে প্ৰভু ভগৱন্তৰ পদযুগলত বন্দন কৰা আজিলৈকে নাই, তেওঁ আনন্দৰ সাগৰত কেতিয়াও বুৰ দিব নোৱাৰে। কোনখন সাগৰত বুৰ দিব? দুখৰ সাগৰত। দুখন সাগৰ আছে সংসাৰত, এখন সুখৰ সাগৰ, এখন দুখৰ সাগৰ। কোনো মানুহে দুখৰ সাগৰৰ পাৰলৈকে যাব নিবিচাৰে, কিন্তু সুখৰ সাগৰ বুলি আচলতে দুখৰ সাগৰত মানুহে সোমাই যায়। কেনেকৈ সোমাই যায়? অবস্তুক দেখাওঁ বস্তুক আৱৰি এহিহে মোহৰ মায়া জানানিস্থ কৰি। যিটো অবস্তু, যিটো নল'লেও আমাৰ কাম চলে, সেইটোৰ প্ৰতিহে আপোনাৰ মোৰ হেঁপাহ। গতিকে সেই সজ্জনসকল, তুমি বিনে ত্ৰাণ এহে কৃষ্ণৰ কিং কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম। ভগৱন্তৰ বাদে আমাক ত্ৰাণ কৰোঁতা কোনো নাই। এই কথাষাৰ কৃষ্ণৰ কিংকৰ ৰূপেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংসাৰলৈ আহি আমাক এই বাৰ্তা দি থৈ গ'ল।